সফল জননী মৃণালিনী দেৱী আইতা বুলি আৰম্ভ কৰিছোঁ নে হয়নে আৰু খুব সৌভাগ্য আমি ৰাজ্যবাসীয়ে পাবলৈ যোৱা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ লগত এই মুহূৰ্তত আমি উপস্থিত আছোঁ পুত্ৰৰ সফলতা আনফালে মাতৃৰ কথা ক'বই নালাগে প্ৰতিটো ক্ষেত্ৰত আপোনাৰ এক প্ৰকাৰ দখল আছে গতিকে 2021 চনৰ পৰিৱেশটো অলপ সুকীয়া আছিলে খুব এটা আশা প্ৰত্যাশা হেঁপাহেৰে আপুনি আগবাঢ়ি গৈছিল মনত আছে যে কলাক্ষেত্ৰত প্ৰথম শাৰীতে আপুনি বহি পুত্ৰক আশীৰ্বাদ দিছিল গতিকে সেই প্ৰত্যাশা আশালৈয়ে কাইলৈ দিনটোৰ বাবে বাট চাইছে নে কিছু অলপ সুকীয়া আপোনাৰ অনুভৱটো আচলতে মানুহ মানে কি অকল হাত দুখন ভৰি দুখন মূৰ চকু কাণ এই এটা অংগ প্ৰত্যংগ কিছুমান লৈ জন্ম ধৰাটোৱে ঠিক মানুহ নহয় যিটো নেকি মানুহ ভগৱানৰ যিটো জীৱাত্মা স্বৰূপ আচলতে আমি সকলো মানুহে ভগৱানৰ এটি অংশ তুমি মই তেওঁ চবেই কিন্তু তাৰ মাজত কিছু জ্ঞান আধ্যাত্মিক জ্ঞানৰে পৰিপূৰ্ণ যিবিলাক ল'ৰা ছোৱালী সৰুৰে পৰা ডাঙৰ হয় বা যিখন ঘৰত আধ্যাত্মিকতাৰ পৰিৱেশ সৰুৰে পৰা বিৰাজ কৰে আৰু সেই অনুপাতে সেইটো পৰিয়ালৰ আমি বংশমৰ্যাদাৰ উপৰি পুৰুষসকলে যি ধৰণে শিশুবিলাকক এটা লাইন দিয়াহে যেনেকৈ এটা শিশুৰ জন্ম হ'ল গধূলি ঠাৰি পাতি পাৰি এই পৰীৰ দেশৰ সাধুৰ পৰা আৰম্ভ কৰি জোনবাই দেশৰ সাধুৰ পৰা আৰম্ভ কৰি যেতিয়া ৰামায়ণ মহাভাৰত ৰাম কৃষ্ণ অৰ্জুন এইবিলাকৰ তাতে আধ্যাত্মিক পৰিৱেশলৈ অভিভাৱকবিলাকে ৰাতি চোতালত গৰম দিনত ঠাৰি পাতি পাৰি এতিয়া সাধু কথা হিচাপে কথাবিলাক কৈ যায় তেতিয়া সেই বস্তুবিলাক হয় কি এটা শিশুৰে পৰা এটা শিশুৱে এটা ঘৰৰ পৰিৱেশটো এটা হৃদয়ত এটা মানে এটা অৱচেতন মনত সেই বস্তুবিলাক সিহঁতৰ জাগৰিত হৈ থাকে সেইবিলাক দেখা যায় যেতিয়া শিশুটো মানে ডাঙৰ হ'ব ধৰে তেতিয়া মানে সেই বস্তুবিলাক মায়ে কথা এইটো কৈছিল নহয় এইটো কৰিব নাপায় ককাই এইটো কৈছিল নহয় বাবাই এইটো কৈছিল নহয় কৰিব নাপায় এই যে এটা নাপায় এইটো নকৰিবি সেইটো নকৰিবি মানুহ হ'ব লাগিব সদায় দেউতাকে কৈছিল এই মানুহ হবি দেখাত মানুহৰ আকৃতিৰ মানুহ হ'লে মানুহ নহয় যে এটা মানে মানুহ বুলি ক'লে যাতে সদায় চিৰ জীৱন নাম জিলিকি থাকে সেয়াই দেখি আছোঁ আমি মুহূৰ্তত সেই ধৰণে এতিয়া কাইলৈ যাবনে নাই খানাপাৰাত তহঁতে ডাক্তৰ ইঞ্জিনিয়াৰ কিবা তহঁতৰ খুচি তহঁতে মোক একো নালাগে মই কোনো ডিগ্ৰী তহঁতক নকওঁ তহঁতক হেঁচা নিদিওঁ কিন্তু মানুহ মই তাকে ক'ব লাগিছোঁ যে মানুহ কি মানুহ হ'ল আমাৰ ভগৱান বিষ্ণু পৰমাত্মাৰ তেওঁৰ এটা অংগ জীৱাত্মা গতিকে আমি সমস্ত তোমাৰ হৃদয়তো ভগৱান আছে তেওঁৰ হৃদয়তো মোৰ হৃদয়তো ভগৱান আছে গতিকে মোৰ হৃদয়তো ভগৱান আছে বাপাকৰ হৃদয়তো ভগৱান আছে পৰিয়ালটো গতিকে আচলতে শক্তিটো হ'ল আধ্যাত্মিক শক্তি সমস্ত কামৰে মূলতে হ'ল আধ্যাত্মিক শক্তিৰ প্ৰতিফলন যাৰ ব্যক্তিত্বত ঘটে সেই ল'ৰা ছোৱালীবিলাক কিবা নহয় কিবা এটা ক্ষেত্ৰত এটা অলৌকিক প্ৰভাৱ দেখুৱায় যিকোনো এজন মানে চাকৰি নাথাকক কোনো উচ্চ ডিগ্ৰীও নহওক কিন্তু আধ্যাত্মিকতাই একোটা শিক্ষা দীক্ষা নোহোৱাকৈও একোটা মানুহক মানে চাৰা জীৱন মানে মনত ৰাখিব পৰাকৈ কাম কৰি যায় ঠিক সেয়ে সৰুৰে পৰা হয়তো মই কোনোদিন আশা কৰা নাছিলোঁ তই মন্ত্ৰী বিধায়ক হ'ব লাগিব অমুক হ'ব পাছত ল'ৰা পাছ চাইডত নিজৰ খুচি মই কোনোদিন বাধা স্বাধীন মানে বাধা দিয়া নাই আৰু যেনেকৈ এটা কথা আছে যে শক্তি জ্ঞান স্বাধীনতা আৰু একতা
এই 4টা গুণ যদি মানুহৰ গাত থাকে তেতিয়া ৰাজ্যখনৰ এখন ৰাষ্ট্ৰ গঠন কৰিব লাগিলেও সেই জ্ঞান শক্তি স্বাধীনতা আৰু ঐক্যতাৰ ভাৱ থাকিব লাগিব ঠিক যেনেকৈ হিৰণ্যকশিপুই প্ৰহ্লাদক যেতিয়া পৰপৰকৈ শাসন কৰিছিল তেতিয়া অৱস্থাটো কি হ'ল আকৌ হিৰণ্যকশিপুকে প্ৰহ্লাদে কৰিব লগা হ'ল যেনেকৈ ধ্ৰুৱ আজি আকাশত ধ্ৰুৱ তৰা হৈ আছে দেউতাক মাকে মাহীমাক আৰু দেউতাকে ইমান শুনিতিয়ে ইমান উৎপাত কৰিছিলে বনৰ মাজত গৈ ভগৱানক পাবৰ কাৰণে 5 বছৰীয়া ল'ৰা এতিয়া আকাশত ধ্ৰুৱ তৰা হৈ জিলিকি আছে সেই অকণমান ল'ৰাটোৱে ইচ্ছা কৰিলে 5 বছৰীয়া ল'ৰা বনত গৈ তপস্যাত বহিব পাৰে এই বস্তুবিলাক যদি কিছুমান জন্মলগ্নতে ভগৱানে কয় মানুহ অমৃতৰ সন্তান মানুহ যিটো আমি জীৱশ্ৰেষ্ঠ মানুহ অমৃতৰ সন্তান অমৃতৰ সন্তান কেতিয়াও অমানুহ হ'ব নোৱাৰে অমৃতেই হ'ব পুত্ৰৰ কৃতিত্ব পুত্ৰৰ সাফল্যই আপোনাকো একদম সুখী কৰি ৰাখিছে কোনেনো ক'ব আজি 87 বছৰ বয়সীয়া আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃ এতিয়া আইতা মই দেখিছোঁ আপোনাৰ 5 পুত্ৰৰ ফটো ইয়াত আছে মোৰ চকুত পৰিছে একদম মই খোলাকে ক'ব লাগিব আপুনি কোনগৰাকী আপোনাৰ প্ৰিয় মোৰ নাই মাতৃৰ মনত যদি কোনোবা চোৰ ডকাইটো হয় সেইজনৰ মই কোনো মনত বেয়া ৰাখি বস্তুটো সোধা নাই তথাপিতো মানে মই ভাবিছোঁ কিন্তু মই বাকী আটাইতকৈ কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন কিন্তু জিলিকি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলোৰে মামা গতিকে কিন্তু মোৰ ল'ৰা পাঁচোটা প্ৰত্যেকটাই সমান মোৰ মনত কিন্তু পৰিৱেশত জন্মলগ্নতে পুষ্টিৰ ফলমতে যাৰ যিটো গ্ৰহ নক্ষত্ৰৰ ফলমতে যিটো ল'ৰা যিটো স্থানত যাব লাগে ভগৱানে লৈ গৈছে এতিয়া হিমন্তৰ আছিলে সৰু ডেকাৰ পৰা তাৰ এটা শনিৰ হেৰিত হনুমান প্ৰিয় হনুমানৰ প্ৰিয় হ'ব লাগে সেই হনুমান সাধনা কৰি সৰুৰে পৰা হনুমান মন্দিৰত গৈ শনিবাৰে জন্ম তাৰ জন্মলগ্নৰে পৰা আজি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে বহুখিনি কথাই শুনিব মুখ্যমন্ত্ৰীগৰাকী আৰু মাতৃয়ে যিদৰে আৰম্ভ কৰিছে শুনিম জন্মলগ্নত ৰাশিফল মতে যাৰ যিটো ৰাশিত যিটো বস্তু গঢ় দি উঠিব লাগে সেইটো ফলি যায় গতিকে হিমন্ত এটা মানে তাৰ শনিৰ হেৰি আছে শনি মানে হনুমান শনিৰ হেৰি গতিকে সি হনুমান প্ৰিয় গতিকে হনুমানৰ সৰুৰে পৰা 5 বছৰৰ পৰা সি মনে মনে সি হনুমান পূজা কৰে হনুমান মন্দিৰত গৈ থাকে গতিকে ভগৱানৰ কৃপাত ভগৱান ভক্ত হনুমান মানে হনুমানে যি চালিচা হনুমান চালিচাখনত যিখিনি কৃপা দৃষ্টি পৰিছে মই ভাবোঁ এতিয়া বহুতে ভাবিব যে পুত্ৰ আৰু মাতৃৰ সান্নিধ্যৰ সময়টো কেতিয়া আমিতো দেখোঁ মুখ্যমন্ত্ৰীগৰাকী ইমান ব্যস্ত ক'ত উজনি ক'ত নামনি আমি বাতৰি কৰোঁ আমি এই মুহূৰ্তত যদি তেওঁ ধুবুৰীত আনটো মুহূৰ্তত তেওঁ গৈ উজনিৰ ডিব্ৰুগড়ত আমি খবৰ দিব লগা হয় খুব মোৰ মনত অহা প্ৰশ্ন সান্নিধ্যৰ সময় মাতৃপুত্ৰৰ সান্নিধ্য ক'বলৈ গ'লে হৃদয়ৰ মাজত সদায় আছে সান্নিধ্য কিন্তু বাহ্যিক ক্ষেত্ৰত সান্নিধ্যটো খুব কম কিন্তু যেতিয়া কৰ্তব্যৰ খাতিৰত যেতিয়া এটা মানে সময়ে তিথি পৰ্ব উৎসৱ যিকোনো মুহূৰ্তত আগমুহূৰ্তত মোৰ আশীৰ্বাদ ল'ব আহি ইলেকশ্যনৰ টাইমতো কেতিয়াবা যিখিনি হেৰি মুহূৰ্ত তাৰ ক্ৰিটিকেল মুহূৰ্তত আহি মাকৰ আশীৰ্বাদ লয় কিন্তু সদায় মই তাক লগ নাপাওঁ কিন্তু শেষৰ বাবে কেতিয়া লগ পালে শেষত কেতিয়া লগ পালে কালি পৰহি লগ পাইছোঁ ইলেকশ্যনৰ ৰিজাল্ট ওলাবৰ আগদিনা সি মোৰ আশীৰ্বাদ লৈ গৈছে মানে ইলেকশ্যনৰ সময়তে আহিল এতিয়া প্ৰায়তো এমাহমান মানে ইলেকশ্যনৰ যিদিনা নমিনেশ্যন প্ৰথম নমিনেশ্যন দিব যাবৰ দিনা সি মোৰ আশীৰ্বাদ লৈ গৈছে ৰিজাল্ট ওলোৱাৰ পিছত আশীৰ্বাদ লৈছে তাৰপিছত আকৌ ৰিজাল্ট ওলোৱাৰ আগদিনা 5 মিনিটৰ কাৰণে হ'লেও মোক সেৱা ঠিক সেই ক্ৰিটিকেল মুহূৰ্তবিলাকত মোৰ আশীৰ্বাদ লৈছে বিশেষ মুহূৰ্তৰ সময়ত সদায় পুত্ৰই মাতৃক বিচাৰে
কাৰণ মাতৃৰ আশীৰ্বাদটোৱে জয় যাত্ৰা বা আমি সেই ফলাফলসমূহ দেখি আছো। তাকে কয় যে মানুহৰ ইয়াৰ মূলতে হ'ল শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ। সেই গতে এতিয়া আজি যিখন তাৰ পৃথিৱী, সেই পৃথিৱীত হয় হিমন্তক মই লগ নাপাওঁ, কিন্তু মোৰ কোনো আফচোচ নাই, দুখ নাই। কিয় দুখ নাই? যে আজি তুমি আইতা বুলি মাতিছা, তেওঁ মা বুলি মাতিব। মোৰ লগৰ বন্ধু চবেই মোক মা বুলি মাতে, তাৰ লগ বন্ধুবিলাক মা বুলি মাতে। মা বুলি মাতাৰ লগে লগে মই হিমন্তৰ মুখখন চকুৰ আগত ভাহি উঠে। বাপৰে, এটা চাওক, এই খানাপাৰাত নেদেখিলেও মোৰ এই যিবিলাক মোৰ ওচৰত আহিব মা বুলি মাতি, আইতা বুলি মাতি, চব মোৰ সন্তান, মোৰ নাতি। 2 লাখ মানুহ হ'ব খানাপাৰাত। চবেই ৰাষ্ট্ৰদূতসকল আহিব, বিভিন্ন NDA চৰকাৰৰ মুখ্যমন্ত্ৰীসকল আহিব, আৰু সভাখন চাওক আপুনি, বিশাল। মানে চাওক, এবাৰ দেখিছেনে ফটো? ভালকে দেখাইছো। এইখন প্ৰকাণ্ড সভাতেই কাইলৈ আপোনাৰ পুত্ৰই দ্বিতীয়বাৰৰ বাবে শপত ল'ব। প্ৰধানমন্ত্ৰী থাকিব বা ক'লোৱে কোন কোন থাকিব। যাব কাইলৈ, যাব চাগে? যোৱাৰতো খুবেই আশা আছে। কিবা যোগাযোগ হৈছে নে নাই? লৈ যাব নে কেতিয়া আনিব? কিবা কৈছে নে নাই? ল'ৰাই কিবা কৈছে নে নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা কৈছে নে আপোনাক কাইলৈ যোৱাৰ কথা? বা ভাল কথা মানে কি, ভালকে খোৱা লোৱা কৰিছনে? ৰাতি টোপনি আহেনে? এতিয়া মোৰ গাৰ অসুখ হৈ আছিলতো, সদায় ভালকে টোপনি যাবি, অকলে বাথৰুমত নাযাবি, অকলে ইটো খাবি সিটো খাবি, এই ধৰণৰ উপদেশ। ৰাজ্যখনৰতো খবৰ ৰাখিব আৰু আপোনাৰ প্ৰতিটো মুহূৰ্তত খবৰ লৈয়ে থাকিব। গতিকে মানে শাসন এটা পুত্ৰই মাতৃক যি ধৰণে শাসন কৰিব লাগে, সেয়া শাসন, মৰমৰ শাসন বা শ্ৰদ্ধা ভক্তিৰ শাসন যিটো আছে, সেইটো শাসন পুৰা মাত্ৰাই আছে। এতিয়া আপোনাৰ পুত্ৰ বিজেপিৰ চাণক্য, হয়, কথাষাৰ জল পট। গতিকে সেই কথাখিনি কি ক'ব? এটা দলক নেতৃত্ব দিছে, উত্তৰ পূবক নেতৃত্ব দিছে। তাক মই এই ধৰণে আশীৰ্বাদ কৰিছো। তাকেই ক'বলৈ যাওঁতে তাৰ ইলেকশ্যনৰ টাইমৰ কথা ক'ব পাৰোঁ। প্ৰথম যেতিয়া সি ৰাজনীতিত প্ৰথমবাৰ হিতেশ্বৰ শইকীয়াৰ দিনত তেখেত ঢুকোৱাৰ পিছত কৈ গ'ল, সি হাৰি গ'ল। মই তেতিয়াই তাক কৈছিলোঁ, বাবা হাৰিলে দুখ নাই, হাৰিলে আনন্দ কৰিব লাগে। কিয় জানো? ৰাজনীতিৰ এখোপ শিক্ষা যে হাৰিলে মনটো কেনেকুৱা লাগে প্ৰথমতে তই উপভোগ কৰি ল। জিকিলেতো আনন্দ, কিন্তু তই যে এইবাৰ হাৰিছ প্ৰথমবাৰ 96-ত, গতিকে এইটোই তোৰ আশীৰ্বাদ। সেয়াই ডাঙৰ শিক্ষা চাগে। এই ডাঙৰ শিক্ষা। এই শিক্ষাটো যদি তোৰ হৃদয়ত নাথাকে, পিছত তই হাৰাৰ পিছত তোৰ মনকষ্ট পাবি। এতিয়াতে প্ৰথম ঢাকাতে হাৰাৰ সোৱাদটো কেনেকুৱা, প্ৰথম হাৰাটোত মই তাক পুৰা আশীৰ্বাদহে দিছোঁ। মই আপোনাৰ অনুভৱ নুসুধো, বহুতেই অসমবাসীয়ে ভাবে, বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ত, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ পুত্ৰৰ যিদৰে মান গৰিমা। আৰু এটা কৈছোঁ যে বাবা, ইলেকশ্যনত উঠিলি, কিন্তু প্ৰথমবাৰতো তই ভৃগু ফুকনেই তোকতো হাতত ধৰি শিকাইছিলে। তইতো ছাত্ৰ সন্থা কৰা ল'ৰা, তইতো ভৃগু ফুকনৰ হাতত ধৰি তই ৰাজনীতি কৰিছ। এটা কথা কিন্তু চাবি, ৰামায়ণত যে মহাভাৰতত যে দ্ৰোণাচাৰ্য আৰু অৰ্জুন, দ্ৰোণাচাৰ্যই অৰ্জুনক বহুত ভাল পাইছিলে নাতিয়েক, আৰু সেই অৰ্জুনৰ হাতত দ্ৰোণাচাৰ্যই প্ৰাণ বিসৰ্জন দিছে। তথাপি দ্ৰোণাচাৰ্যই গা পাতি দিছিলে না অৰ্জুনৰ হাতত মৃত্যু, কিন্তু তথাপি মনত দুখ নাই, আনন্দ মনে তেওঁ স্বৰ্গবাসী হৈছে। কিন্তু আজি যেতিয়া এইখন তোৰ যে ইলেকশ্যনৰ যুদ্ধ, এই যুদ্ধখন সহজ নহয়। এইখন হ'ল মহাভাৰতৰ দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ মাজত যুদ্ধ। এতিয়া সেই কথাটোৱে এদিন হ'লেও আপুনি বা আমি প্ৰধানমন্ত্ৰী ৰূপে দেখিবলৈ সক্ষম হ'ম নেকি আপোনাৰ পুত্ৰক, হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী আসনত? এটা কথা, আগতে মই আশা কৰোঁ, সেই যিটো অসম, মাতৃভূমি অসম, জননী জন্মভূমিস্য স্বৰ্গাদপি কৰি হৈছে, তাৰ জন্মভূমিৰে যি তাৰ মনৰ আশা প্লেন কৰি থৈছে, সেই বস্তুখিনি ফুলফিল হ'ব লাগিব। মোৰো আশা সেইটো, নিজৰ জন্মভূমিৰ কাম। কাৰণ ৰামে যেতিয়া সীতা উদ্ধাৰ কৰোঁতে লংকা জয় কৰি লংকা ৰাজ্যত
ৰজা হ'ব নেকি সুধিছিল তেতিয়া না মই মোৰ দুখীয়া জননীৰ ৰাজ্যলৈ মই যাম তেওঁৱেই কৈছিলে যে জননী জন্মভূমি স্বৰ্গাৰোপী কৰি আছে গতিকে মই জননীৰ মোৰ জন্মভূমিক পূজা কৰিব লাগিব মই সোণৰ লংকা মই কেতিয়াও হেৰি নকৰোঁ আকৌ বিভীষণক ৰজা পাতি থৈ গ'ল ঠিক তেনেকুৱা মই আশা কৰোঁ যে তাৰ যিটো মনৰ হাবিলাস মনৰ ইচ্ছা যে অসমত কোনে মাতিব যি ছাত্ৰ সন্থাৰ দিনত যি ইছ্যুলৈ ছাত্ৰ সন্থা খেলিছিলে সেই ইছ্যুলৈ যাতে সেই ইছ্যুটো যাতে সি ফুলফিল কৰিব পাৰে সম্পূৰ্ণ কৰিব পাৰে যেনেকৈ বহিৰাগত বিতৰণ যেনেকৈ যি এই বস্তু যদি অসম যদি একদম নিৰাপদ হৈ যায় বিপদমুক্ত হৈ যায় তেতিয়া সি ভাৰতবৰ্ষলৈ বিয়পি যাব কিন্তু মোৰ প্ৰথম ইচ্ছা তাৰ ইচ্ছাই মোৰ ইচ্ছা আৰু মোৰ ইচ্ছাই তাৰ ইচ্ছা গতিকে সি প্ৰথমে অসমৰ যিখিনি তাৰ মনত হাবিলাস আছে সেই হাবিলাসখিনি পূৰাই লওক আৰু এনেও যদি ভগৱানে এই 5 বছৰ কাম কৰিবলৈ তাক দিয়ে এই 5 বছৰত নিশ্চয় অসমৰ কি যিখিনি কৰিছে এই আজিৰ হাৱাটোলৈ চাই আজিৰ পৰিৱৰ্তনলৈ চাই যদি ভগৱান তাৰ প্ৰতি সদয় হয় আৰু যদি মোৰ ভাবামতে হয় হৃদয়ে আশা কৰা মতে হয় অসমখনক সুন্দৰ ৰূপত পৰিণত কৰক পৰিণত কৰি সি ভাৰতবৰ্ষ কিয় আৰু তাৰপিছত হৈ গ'লো মোৰ কোনো প্ৰধানমন্ত্ৰী হ'ব এদিন হ'লেও আৰু এই কথাখিনিয়ে যে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ পুত্ৰৰ এই চমকপ্ৰদ যিখিনি উত্থান বুলি কৈছোঁ আপুনি চাওকচোন 126ৰ 102খন আসনত সমৰ্থন লৈ তেওঁ আজি জনপ্ৰিয়ৰ ওপৰত জনপ্ৰিয় আপুনি মই ভাষা ওলাই অহা নাই এই মুহূৰ্তত গতিকে এই গোটেই উত্থানৰ আঁৰত কি বুলি ভাবে একদম খুব সংক্ষিপ্তে নহয় তাৰ অধ্যাৱসায় একাগ্ৰতা মনৰ প্ৰবল ইচ্ছা তাৰ কোনো ভিতৰত যে তাৰ লালসাটো এনেকুৱা যে যিটো ইছ্যুলৈ মই 5 বছৰীয়া ল'ৰাক মই সৰুৰে পৰা বাহিৰত পঠিয়াই দিলোঁ তাৰ সেই ফুলফিল ভৃগুকণতৰ ছাত্ৰ সন্থাৰ নেতৃত্বলৈ আগৰ যি মন্ত্ৰীসভা হেৰি মানে আৰম্ভণিতে যেতিয়া ছাত্ৰ আন্দোলনৰ সেই সময়টোৰ যিটো ইছ্যু আছিল সেই ইছ্যুটো ফুলফিল কৰা কাৰণ তাৰ প্ৰধান ইচ্ছা আছিল গতিকে আজিলৈকে এতিয়া দেখিছোঁ যে চবেই সিদিনা মোৰ খুব আনন্দ লাগিছে সৰ্বানন্দ সোণোৱালে বুকত সাৱটি লৈছে ফটোত মই বহু আনন্দিত যদি সেই ধৰণৰ যদি ছাত্ৰ আন্দোলনৰ নেতাসকলে যিটো ভাবিছিল যে সঁচাই বহিৰাগত বহিষ্কাৰ কৰিম বহিৰাগত সেইটো হৈ যোৱাৰ পিছত তাৰ বেলেগ একো নাই আৰু তাৰ সেইটোৱে ফুলফিল আৰু এই মনটোত তাৰ এইটো তাৰ মনৰ ইচ্ছা পূৰণ নোহোৱালৈকে তাৰ আৰু বেলেগ কথা তাৰ মনলৈ নাহে যিটো কামত হৈছে যিটো ইছ্যুলৈ সি ইলেকশ্যন খেলি আছে সেইটো যদি ফুলফিল নহয় সেইটো মোৰ মনতো দুখ লাগিব সি আশা কৰিছে মানে গধুৰ এটা তাৰ মানে কিবা এটা কৰিম বুলি যে মানুহ হৈ জন্ম ধৰিছোঁ যেতিয়া ভগৱানে জন্ম দিছে যেতিয়া মই কিবা এটা মই মাতৃভূমিৰ কাৰণে কিবা এটা কৰিম এই ফুলফিলটো হোৱাৰ পিছত পৃথিৱী যি কৰে কৰি থাকিব ধৰি লওক এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ পুত্ৰই এই সম্প্ৰচাৰ চাই আছে গতিকে কাইলৈৰ দিনটোৰ বাবে কি আশীৰ্বাদ জনাব কি জনাব আপোনাৰ পুত্ৰ আশীৰ্বাদ মই আপোনাৰ ল'ৰাক আশীৰ্বাদ হিমন্ত বিশ্ব শৰ্মাক আপুনি কি ক'ব এই মুহূৰ্তত এইবোৰত মই ক'ম যাবা তই যিটো লাইনেদি আগবাঢ়িছ সেই লাইনেৰে তই আগবাঢ়ি যাক মোৰ ইচ্ছা তোৰ ইচ্ছা যেতিয়া এটা হৈ আছে গতিকে নিশ্চয় মাতৃৰ আশীৰ্বাদত তোৰ মনত যিবিলাক ভাবি আছ সেই ভাবা কামবোৰ সম্পূৰ্ণ হ'ব গতিকে প্ৰথম যিটো কাম সেইটো ফুলফিল কৰি তাৰপিছত তই উঠি যা মোৰ আশীৰ্বাদ মানে সেইটোৱে আৰু ভগৱানে আশীৰ্বাদ কাৰণ যেতিয়া মানুহ কাম বুলি দৃঢ় প্ৰতিজ্ঞ হয় মানুহে কাম কৰোঁ বুলি ভাবিলে কাম কৰিব পাৰে মোৰ দৃঢ় বিশ্বাস মইতো ভবা নাছিলোঁ মুখ্যমন্ত্ৰীৰ মাক হ'ম বুলি তাকো এবাৰ দ্বিতীয়বাৰৰ বাবে মইতো কোনোদিনাই ভবা নাই তেতিয়াহ'লে আজি কিয় মুখ্যমন্ত্ৰীৰ মাক বুলি ক'লা গতিকে সেয়া এটা মনৰ যিটো প্ৰবল ইচ্ছা ভগৱানে জগাই দিয়ে প্ৰবল ইচ্ছাবোৰ সেই প্ৰবল ইচ্ছাত বাধা দিব নাপায় কোনো অভিভাৱকে
শিশুটোৰ মনত যদি মই অমুক কৰিম বাধা দিবলৈ নাপায় আগবাঢ়িব বাধাটো বৰ বিৰাট বাধা হৈ পৰে বাধা দিব নাপায় খুচিমতে কাম কৰিব দিব লাগিব আপুনি বাধাহীন যেনেকৈ স্বাধীনতা। আজি নিৰোগী হৈ সুস্বাস্থ্য হৈ যিদৰে আপুনি আমাৰ মাজত কথা পাতিছে সঁচাকৈ মোৰ আইতাৰ কথা মনত পৰিছে মোৰ ঘৰৰো 87 বছৰ বয়স তাৰপিছতো এগৰাকী মাতৃৰ উদ্যম জননী সেইগৰাকীয়ে যি 5 ৰত্নৰ কথা কৈ মই এই গোটেই সম্প্ৰচাৰ আৰম্ভ কৰিছিলোঁ গতিকে মোৰ কিবা এটা গিল্টি যেন লাগিছে আইতা যে মই সুধিছিলোঁ আপোনাক যে কোনটো ৰত্ন আপোনাৰ প্ৰিয় গতিকে মাতৃৰ মনত নিজৰ সন্তানগৰাকী সমান তুমি যদি বেয়াও হয়, হোৱা হয়। বেয়াটো মোৰ আপোন আৰু মাতৃৰ কি হয় সেই দুষ্ট বদমাছটোৰ কাৰণে আৰু বেছি মৰম থাকে যে ক'ৰবাত কিবা হ'ব নেকি কোনোবাই মাৰিব নেকি চিন্তাটো বেছি থাকে সেই ল'ৰাটোৰ কাৰণে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা নামৰ ৰত্নটোৱে কিন্তু আপোনাক প্ৰতিটো মুহূৰ্তত খবৰ লয় প্ৰতিটো মুহূৰ্তত খবৰ লয়। তেওঁ কৈছে যে ক্ৰিটিকেল অৱস্থাত যেতিয়া থাকে প্ৰথমে কিন্তু আপোনাক মনত পেলায় গতিকে কাইলৈ তেওঁৰ আৰু মোৰ এটা কি মই ভাবিছোঁ মই যেতিয়াই ভাবোঁ তাক অলপ দেখা পালে ভাল আছিল কিন্তু নাই ভগৱান সদায় কেতিয়া পটকৈ মিলাই দিয়ে ফোনটো আহি যায় চাগে আহিছে ফোনটো আহি যায় নাই ফোন নকৰে নিজেই আহি যদি ছিকিউৰিটি কাকো নানাই হয়তো এটা মুহূৰ্তত আমি আচৰিত 12টা বাজিব 1টা বাজিব অকলে আহি যায় আহিছে অকলে মানে গাড়ীখন থাকে তাৰ ছিকিউৰিটি তাৰ ভিতৰত 2টা থাকে কাকো নোকোৱাকৈ যেনেকৈ কেতিয়াবা অফিচৰ পাই ৰাতাৰাতি চিভিল ড্ৰেছত মেডিকেলত দৰ্শন কৰিছিল ৰোগীক তেনেকে মাককো ভিজিট দিয়ে নাই ইয়াৰ মানে ঘৰত সেই কোনো অসময় নাই হয় বহুখিনি কথা পাতিলোঁ এৰিব মন নাছিল কিন্তু বহুখিনি কথা দৰ্শকে গমো পালে গতিকে আপোনাৰ আশীৰ্বাদ সদায় থাকক আপোনাৰ তোমাৰ যদি মনত একাগ্ৰ যে মই এই কামটো কৰিম দৃঢ় মনোবল থাকে দৃঢ় মনোবল থাকিলে সেই কাম তোমাৰ জীৱনত একদিন নহয় একদিন ফুলফিল হ'ব তেওঁক ধন্যবাদ জনাইছোঁ দীৰ্ঘায়ু হৈ থাকক কুশলে থাকক আৰু এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মাৰ মাতৃৰ সৈতে কিছু কথা পাতিলোঁ আইতা বুলি সম্বোধন কৰিছোঁ আৰু আপোনালোকে কেনে পালে এই গোটেই সম্প্ৰচাৰ কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ উদ্দেশ্যে মাতৃগৰাকীয়ে বহুখিনি আশীৰ্বাদমূলক কথা তেওঁ এই মুহূৰ্তত জানি অজানিতে প্ৰকাশ কৰিছে গতিকে সম্প্ৰচাৰটো আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত এই মুহূৰ্তত এই বিশেষ সম্প্ৰচাৰত মোৰ সহযোগ আগবঢ়াই আছিল ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে আৰু মই দীপাংকৰ আছে এই বিশেষ সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ বিভিন্ন খা খবৰ আৰু বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ